1 লাখ 2 লাখ নহয় 30 লাখ টকালৈকে অসমৰ চৰকাৰী কৰ্মচাৰীসকলে চৰকাৰৰ পৰা লোন পাব আপোন ঘৰ স্কিমৰ জৰিয়তে। এখন অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিম। নতুনকৈ আমাৰ চেনেল ভিজিট কৰিছে যদি কাষতে থকা ছাবস্ক্ৰাইব বটনটো চুই থ'ব। অফিচিয়েল ইনফৰমেশ্যন প্ৰথমতেই লাভ কৰিব আমাৰ চেনেলৰ জৰিয়তে। গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট, জনতা ভৱন, দিছপুৰ, গুৱাহাটী। নটিফিকেশ্যন ডেটটো দেখিবলৈ পাইছে 19/2/2025 চন, অৰ্থাৎ আজি। Extend the benefit of the enhanced loan threshold limit of Rs 30 lakhs under Apun Ghor scheme to existing beneficiaries with an interest subvention of 1%. মূল কথাটো এইটোৱে যে আপোন ঘৰ স্কিমৰ জৰিয়তে অসমৰ যিসকল চৰকাৰী কৰ্মচাৰী সেই কৰ্মচাৰীসকলে 30 লাখ টকালৈকে তেওঁলোকে লোন পাব। আগতে যিটো নেকি 15 লাখ কৰা আছিলে, সেইটোৱেই ইয়াৰ মূল কথা, যিখন অফিচিয়েলি প্ৰকাশ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট, দিছপুৰ। আৰু এই যিটো অফিচিয়েল নটিচ, সেই অফিচিয়েল নটিচটো আজি প্ৰকাশ কৰিছে। কিছু সময়ৰ পূৰ্বে 19/2/2025 তাৰিখে দিয়া আছে। কপি ফৰৱাৰ্ডেড টু কোন বিভাগলৈ এই যিখন নটিচখন দিয়া আছে সেইটো দিয়া আছে কেইবাটাও ডিপাৰ্টমেণ্ট, প্ৰায় 11টা ডিপাৰ্টমেণ্টলৈ এই অফিচিয়েল নটিচখন ইতিমধ্যে প্ৰকাশ কৰিছে। বহুত বেছি এটা ভাল খবৰ অসমৰ কৰ্মচাৰীসকলৰ কাৰণে। যিসকল কৰ্মচাৰী নেকি চৰকাৰীভাৱে নিযুক্ত হৈ আছে তেওঁলোকে 30 লাখ টকালৈকে আপোন ঘৰ স্কিমৰ জৰিয়তে চৰকাৰী লোন লাভ কৰিব। অফিচিয়েল ইনফৰমেশ্যনটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। সকলোৱে লাইক এটা কৰিব। প্ৰথমবাৰ কাৰণে আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা ছাবস্ক্ৰাইব বটনটো চুই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।